মিনিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই এতিয়া উত্তপ্ত হৈ থকা এটা বিষয় হৈছে মিয়া বিতৰ্ক। আৰু তাৰ মাজতে এইবাৰ সংখ্যালঘু সংগঠন নেমছু সভাপতি বজৰুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে যে মিয়াসকল ডিচি হ'ব লাগিব, মিয়াসকল এছপি হ'ব লাগিব আৰু মিয়াসকল IPS হ'ব লাগিব। কলম বিতৰণ কৰি এইবাৰ নেমছুৰ সভাপতি বজৰুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে যে মিয়াসকলক লৈ ৰাজনীতি কৰি নেতাৰ জন্ম হয়, মিয়াসকল নেতা বনোৱা মেচিন। আৰু ৰাজ্যত কেইবাগৰাকীও মুখ্যমন্ত্ৰী মিয়াসকলৰ নাম লৈ হৈছে, কেইবাগৰাকীও মন্ত্ৰী, কেইবাগৰাকীও বিধায়ক, কেইবাগৰাকীও নেতা মিয়াসকলৰ নাম লৈ নেতা হৈছে। গতিকে মিয়াসকলে তাৰ প্ৰত্যুত্তৰ দি প্ৰতিগৰাকী মিয়া ডিচি হ'ব লাগিব, IPS হ'ব লাগিব, SP হ'ব লাগিব। আৰু এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰি মিয়া বিতৰ্কৰ মাজতেই নেমছু সভাপতি বজৰুল ইছলামে ডাঙৰ ঘোষণা কৰিছে। এই ডাঙৰ খবৰ দুটা মিনিটৰ দৰ্শকসকলক জনাইছোঁ। সংখ্যালঘু ল'ৰা ছোৱালীসকল APS হ'ব লাগিব, IPS হ'ব লাগিব, SP হ'ব লাগিব। মিয়া হৈছে নেতা বনোৱাৰ মেচিন। সংখ্যালঘু লোকসকলে অশান্তি কেতিয়াও আমি বিশ্বাস নকৰোঁ বুলি এতিয়া সংখ্যালঘু সংগঠন নেমছুৰ সভাপতিয়ে মন্তব্য প্ৰকাশ কৰিছে। ৰাজ্যত চলি থকা উন্মাদনা বন্ধ হ'ব লাগিব। এতিয়া মিয়াসকলক ৰাইজে গালি পাৰি আছে, একাংশই গালি পাৰি আছে, মিয়াসকলক লৈ ৰাজনীতি চলি আছে। কিন্তু মিয়া শব্দৰ অৰ্থ হৈছে চাহেব, এটা সন্মানীয় শব্দ হৈছে মিয়া। আজি একাংশ দল সংগঠনৰ মনত খাওঁতে বহুতে উঠোতে বহুতে কেৱল মিয়া মিয়া আৰু মিয়া। কলম বিতৰণ কৰি এইবাৰ সংখ্যালঘু ল'ৰা ছোৱালীলৈ এই আহ্বান জনালে নেমছুৰ সভাপতি বজৰুল ইছলামে। কলম বিতৰণ কৰি সংখ্যালঘু ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বজৰুল ইছলামে মন্তব্য প্ৰকাশ কৰিলে যে মিয়াৰ সন্তান DC হ'ব লাগিব, মিয়াৰ সন্তান SP হ'ব লাগিব, মিয়াৰ সন্তান IPS হ'ব লাগিব। মিয়া এটা গালি নহয়, মিয়া হৈছে এটা সন্মানীয় শব্দ। মিয়া শব্দৰ অৰ্থ হৈছে চাহেব। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া গালি হিচাপে ব্যৱহাৰ কৰি থকা মিয়া নামৰ শব্দটোৰ পৰিভাষা সলনি কৰিব লাগিব মিয়া উঠি অহা ছাত্ৰ ছাত্ৰীয়ে। আৰু উঠি অহা ছাত্ৰ ছাত্ৰীৰ হাতত একোটাকৈ কলম তুলি দি বজৰুল ইছলামে কৰিছে ডাঙৰ মন্তব্য। মিয়াসকলক এতিয়া একাংশ লোকে গালি পাৰি আছে, মিয়াসকলক গালি পাৰি আছে। কিন্তু যেতিয়া মিয়াৰ সন্তান DC হ'ব, যেতিয়া মিয়াৰ সন্তান SP হ'ব, মিয়াৰ সন্তান যেতিয়া IPS হ'ব, তেতিয়া এই গালিৰ পৰিভাষা সলনি হ'ব। কিয়নো মিয়া হৈছে নেতা বনোৱাৰ মেচিন, কিয়নো নেতা বনোৱাৰ মেচিন হৈছে মিয়া। মিয়াসকলৰ লগত ৰাজনীতি কৰি, মিয়াসকলক লৈ ৰাজনীতি কৰি বহু মন্ত্ৰী হৈছে, নেতা হৈছে, বিধায়ক হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত মিয়াসকলে মিয়া নামটোৰ পৰিভাষা সলনি কৰিব, কিয়নো মিয়া শব্দৰ অৰ্থ হৈছে চাহেব। আৰু চাহেব অৰ্থ প্ৰকৃতাৰ্থত প্ৰয়োগ কৰি অনাগত প্ৰজন্মই মিয়াৰ সন্তানে SP DC APS IPS হৈ দেখুৱাব বুলি এতিয়া এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিছে। আৰু সংখ্যালঘু সংগঠন নেমছুৰ সভাপতি বজৰুল ইছলামে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি মন্তব্য কৰা পৰিলক্ষিত হৈছে। মন্তব্যটো শুনাই লৈছোঁ। আমাৰ সংখ্যালঘু ল'ৰা ছোৱালীসকল মানে এতিয়া APS হ'ব লাগিব, IPS হ'ব লাগিব, DC হ'ব লাগিব, SP হ'ব লাগিব। আমি শান্তি বিশ্বাসী মানুহ, আমি অশান্তি কেতিয়াও বিশ্বাস নকৰোঁ। আমি গণ উন্মাদনা আমি কেতিয়াও বিশ্বাস নকৰোঁ। আমি হাই কাজিয়া আমি এইবিলাক বিশ্বাস নকৰোঁ। আপোনালোকে দেখিছে যে বৰ্তমান সময়ত উজনি অসমত যিসকল শ্ৰমিক আছিল, শ্ৰমিকসকলে শ্ৰম কৰা ধন পৰ্যন্ত তেওঁলোকে কাঢ়ি লৈছে বুলি আমি জানিব পাৰিছোঁ। গতিকে এই যি উগ্ৰবাদ, এই উগ্ৰবাদ বন্ধ কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ। আমি আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে তেওঁ আইনগতভাৱে সেইসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভাৰতীয় নাগৰিক ভাৰতত থাকিব, ভাৰতত ব্যৱসায় কৰিব, ভাৰতৰ ইটো মূৰৰ পৰা সিটো মূৰত ঘূৰিব, ইয়াত কোনেও বাধা দিব নোৱাৰে। কিন্তু কি কাৰণত আৰক্ষী নিমাত হৈ আছে? আজি উজনি অসমত মানে সংবিধান শান্তি নাই বুলি মানে আমাৰ এটা ধাৰণা হৈছে। গতিকে DGP ডাঙৰীয়া আপোনাক অনুৰোধ জনাইছোঁ, যিসকলে উজনিত অশান্তিৰ সৃষ্টি কৰি আছে, গণ উন্মাদনাৰ সৃষ্টি কৰিব বিচাৰি আছে, তেওঁলোকক আপুনি নাকি লগাব লাগিব, তেওঁলোকক আইনগত ব্যৱস্থা লগাব লাগিব। অন্যথা এওঁলোক অশান্তি কৰিয়েই থাকিব। গতিকে অশান্তিৰ বিৰুদ্ধে ৰাইজ ওলাই আহিব লাগে। উজনি অসমৰ সকলো দল সংগঠন, সেই উজনি অসমৰ যিসকল
সেইসকল লোকৰ বিৰুদ্ধে উজনি অসমৰ বুদ্ধিজীৱীসকল আৰু উজনি অসমৰ বিভিন্ন দল সংগঠনক ওলাই আহিবলৈ আমি নেমচৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। মিয়া হৈছে নেতা বনোৱাৰ মেচিন। মিয়া এতিয়ালৈকে যিমান মুখ্যমন্ত্ৰী হৈছে, মন্ত্ৰী হৈছে, কোনোবাই মিয়াক গালি পাৰি হৈছে, কোনোবাই মিয়াক ভাল পাই হৈছে। চাওক, মিয়া শব্দৰ অৰ্থ হৈছে চাহেব বা মহাশয়, আৰু এতিয়া মিয়া শব্দটো এওঁলোকে উজনি অসমত এটা ডেঞ্জাৰ বস্তু বনাই দিছে, এটা বিয়পি দিছে যে মিয়া মানে কিবা এটা বিষাক্ত। আৰু এই উজনিৰ এইসকল লোকে তেওঁলোকে উশাহ লওঁতেও মিয়া, টোপনি গ'লেও মিয়া, বিধানসভাটোত আপোনালোকে দেখা পাইছে অকল মিয়া মিয়া মিয়া। চৰকাৰীভাৱে আলোচনা হ'ব লাগিছিল সংস্থাপনৰ, য'ত আলোচনা হ'ব লাগিছিল মূল্যবৃদ্ধি ৰোধ কৰাৰ, য'ত আলোচনা হ'ব লাগিছিল শান্তি প্ৰীতি মৰম চেনেহৰ ভাতৃত্ববোধৰ একতাৰ এনাজৰীডালৰ অসম গঢ়াৰ, গোটেই 5 বছৰ কৰিলে। আৰু আমি তেওঁলোকৰ কথাত মানে ইয়েছ ছাৰ ইয়েছ ছাৰ ইয়েছ ছাৰ কৰি আছোঁ। আমি এনেকৈ অন্ধভুক্ত হৈছোঁ। আমাৰ সংখ্যালঘু ল'ৰা ছোৱালীসকল মানে এতিয়া APS হ'ব লাগিব, IPS হ'ব লাগিব, DC হ'ব লাগিব, SP হ'ব লাগিব। আমি শান্তি বিশ্বাসী মানুহ, আমি অশান্তি কেতিয়াও বিশ্বাস নকৰোঁ। আমি গণ উন্মাদনা আমি কেতিয়াও বিশ্বাস নকৰোঁ। আমি হাই কাজিয়া আমি এইবিলাক বিশ্বাস নকৰোঁ। আপোনালোকে দেখিছে যে বৰ্তমান সময়ত উজনি অসমত যিসকল শ্ৰমিক আছিল, শ্ৰমিকসকলে শ্ৰম কৰা ধন পৰ্যন্ত তেওঁলোকে কাঢ়ি লৈছে বোলে আমি জানিব পাৰিছোঁ। গতিকে এই যি উগ্ৰবাদ, এই উগ্ৰবাদ